Good morning everyone. আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা। এয়া বনাবলৈ লৈছোঁ পচলাৰ ভাজি। পচলাৰ ভাজি কাৰ কাৰ প্ৰিয় জনাবচোন। এইফালে পচলাখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু লগতে অকণমান এনেকৈ গ্লাছটোৱে এনেকৈ খুন্দি দিয়াৰ লেখীয়া কৰিলোঁ, তেতিয়া মানে পচলাটো বেছি মিহি হয়। আৰু এইফালে বনাম আজি কচুৰ শাক লগত কণ বিলাহী। কচুৰ শাককণো বহুত বেছি ভাল লাগে আৰু যিহেতু এতিয়া কচু খাবলৈ বহুত বেছি টেষ্টি হৈ আছে, সেইকাৰণে আমাৰ ঘৰৰ পাকঘৰত এইকেইদিন আপোনালোক কোনোবা আহিলে অকল কচু শাক পাব, মানে কচু শাক থাকিবই আৰু। এইফালে পচলা ভাজি বনাই আছোঁ আৰু ভাত পানী বনাই মেলি আজৰি হৈ আমি এতিয়া যাবলৈ ওলাইছোঁ আইতাহঁতৰ ঘৰলৈ। আচলতে আজি আইতাহঁতৰ ঘৰলৈ মামীয়ে আমাক মাতিছে এটা কামত, সেইকাৰণে যাবলৈ ওলাইছোঁ। ইভাগেতো গৈ থকা হয়েই আৰু মই যে টেপটেপাই আছোঁ, কথা কৈ আছোঁ, ভইচ অভাৰ আকৌ এইটো কাৰণে দিব লগা হৈছে, তেওঁ মানে গান এটা বজাই থৈছিলে। আৰু ইয়াত দেখিছেনে ইমপ্ৰেশ্যনজোপা একদম পুলি নোৰোৱাকৈ নিজেই গজি মেলি গজা যে ইমান ধুনীয়াকৈ ফুলি আছে। এইফালেও এজোপা মই যেতিয়া ইমপ্ৰেশ্যন ফুল লগাওঁ বা পুলি আনি ৰুওঁ তেতিয়া কিন্তু একদমেই ফুল নুফুলে, সেইটোৱে মোৰ আটাইতকৈ বেয়া লগা কথা। আৰু এইফালে দেখিছেনে মোৰ চুলি মানে ইমানেই সৰিছে, একদম ধুনীয়াকৈ আপোনালোকে গম পাই গৈছে যে মই টাকলি হ'বলৈ আৰু বেছি দিন নাই। লগতে আপোনালোকৰ ফুলনিখন দেখাবচোন, আপোনালোকে ক'বচোন ফুলবিলাক কেনেকৈ যত্ন ল'লে বহুত বেছি ধুনীয়াকৈ ডাঙৰ হয়, বহুত বেছি ধুনীয়া ফুল আহে। মই ইমান বেছি নাজানো, কিন্তু যিমানখিনি পাৰোঁ সেইখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ মাত্ৰ। আৰু আমি আহি আছোঁ আৰু আজি পৰীক্ষাৰ ৰিজাল্টবিলাক দিছে 9-10ৰ ষ্টুডেণ্টবিলাকৰ, সেয়া আৰু আমি এফালে আহি আছিলোঁ, সেইকাৰণে অকণমান দেখি মনত পৰি গ'ল আগৰ দিনবিলাকলৈ। আইতাহঁতৰ ঘৰৰ পৰা আহিলোঁ নামঘৰলৈ বুলি। নামঘৰৰ পৰা আকৌ বাহিৰে আহিলোঁ খুৰাহঁতৰ ঘৰলৈ। মোক এটা দায়িত্ব দিছে যে এইখিনি গোটা মছলা খুন্দি আনিবলৈ, লগতে জালুক। এইফালে মানে আমাৰ নামঘৰত, বিকাশপুৰ নামঘৰত 2 তাৰিখৰ পৰা অসন্ত ভাগৱত পাঠ আছে 7 দিনীয়াকৈ। সেয়া তাৰে বাবে পকা মিঠৈ বনাই আছে, গোটেই ৰাইজ আহিছে আজি জানেনে। আৰু ইমান ডাঙৰ এখন সমাজ, ইমান বেছি ভাল লাগিলে, ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। পকা মিঠৈ বনাই আছোঁ। এইফালে ভকতসকলে ধুনীয়াকৈ মানে পকা মিঠৈৰ যিটো সেইটো প্ৰস্তুত কৰি দিছে আৰু আমি গোল গোল কৰি বনাইছোঁ। এয়া দেখিছেনে পকা মিঠৈখিনি ধুনীয়াকৈ বনাই আছোঁ আৰু আমাক ইমান ধুনীয়াকৈ কৰি দিছে ভকতসকলে, সেয়া খুব বেছি ভাল লাগিছে। আৰু আপোনালোককো অকণমান দেখালোঁ। আৰু মোৰ ভিডিঅ'টো ওচৰৰ কোনোবাই যদি চাই আছে তেন্তে 2 তাৰিখৰ পৰা ভাগৱত পাঠ আছে, আপোনালোকো আহিব দেই আমাৰ নামঘৰলৈ। আৰু এতিয়া ৰাতি ভাত সাজৰ বাবে যোগাৰ কৰিছোঁ। এইফালে সৰু আলু ভাজিম আৰু সৰু আলুৰ লগত বনাইছোঁ পিঁয়াজ জলকীয়া ভাজি আছোঁ। এইফালে কচ মাছ বনাম। কচ মাছখিনি ফ্ৰাই নাই কৰা দেই, এনেও কচ মাছত তেলটো অলপ বেছি, আৰু কচ মাছ বহুত দিনৰ পিছত খাবলৈ আনিছোঁ, মানে কেতিয়াবা কচ মাছো খাবলৈ মন যায় আৰু সেইবাবে আজি কচ মাছ আনিলোঁ। আৰু এই কচ মাছটো বইল কৰি লৈছোঁ, বইল কৰি পানীখিনি পেলাই দিছোঁ। আৰু এইফালে বনাম কচ মাছৰ লগত কণ বিলাহী মচন্দৰী পাত দি পিনি ভাজিম। মানিমুনি আছিলে ফ্ৰিজত থওঁতে তাৰ মানে বস্তুটো হালত বেলেগ হৈ গৈছে। এইখিনি ভাবিছোঁ কিবা এটা বনাম বুলি, কি বনাওঁ আপোনালোকক দেখাম। ৰাতি প্ৰায় 10টা বাজিছে আৰু এতিয়া আমি ভাত পানী বনাই মেলি মই আজৰি হ'লোঁ। আজৰি হোৱাৰ পিছত ভাবিলোঁ কি কৰোঁ, এনেই আছোঁ, আমনিও লাগিছে। ভাবিলোঁ যে এই ড্ৰেছিংখনৰ এই ড্ৰাজকেইটা অকণমান কি বস্তু মানে কেনেকৈ ক'ত মানে এনেকৈ পটাপট ক'ৰবাত যাবলগীয়া হ'লে লৰালৰি হ'লে এনেকৈ য'তে ত'তে থৈ যোৱা যায় যে, এনেকৈ মই বোলো আকৌ চিজিল কৰি লোৱা দিন। চিজিল কৰি আছোঁ। চিজিল কৰোঁতে কিছুমান বস্তু ওলাই, মানে একদম পূৰা স্মৃতি, পূৰা মানে ভাল লাগি যায় বস্তুবিলাক পাই। ব'লক আপোনালোককো দেখাওঁ। পেকেটটো ফাট খাই গৈছেগৈ, মানে যেতিয়া মই কলেজ পঢ়ি আছিলোঁ, কলেজ পঢ়ি থাকোঁতে ইয়াতে মানে তেতিয়াই মানে কিছুমান ফটো কালেক্ট কৰিছিলোঁ। তাৰপিছত ফটো কালেক্ট কৰা নহয়, মানে এনেকৈ লগত ফটো মৰা থাকে বা এনেকৈ পাৰ্চত পালে থৈ দিওঁ আৰু। সেইফালে কাৰ ফটো আছে দেখাম ব'লক আপোনালোকক। এইফালে মই একদম পূৰা কেনেকুৱা আছিলোঁ চাওকচোন। এইখিনি মোৰ ফটো, জীয়ৰী জীৱনৰ ফটো, পাছপৰ্ট চাইজ ফটো। তাৰপাছতে এখন চাওকচোন, একদম মানে তেতিয়াৰ পৰাই মই টকলা আছিলোঁ, দেখিছেনে একদম চুলিখিনি এইখিনি। তাৰপাছতে এইজনী আমাৰ বাইদেউ, তাইৰ ফটো। তাইতো মই তেতিয়া লগত পঢ়া নাছিলোঁ, এইখন তাই গড়গাঁও কলেজৰ ফটো। তাই আমাৰ ঘৰত থাকিবলৈ আহোঁতে মই তাইৰ এই ফটোখন এনেকৈ মানে পাৰ্চৰ পৰা ফটো দুখনমান আছিলে লৈছিলোঁ। তাৰে ভিতৰত এইখন এখন আৰু এইখন মানে একদম থৈ দিছোঁ আৰু বহুত মৰমত, মানে থাকি গ'ল আৰু। তাৰপিছত একেবাৰে কণমানি এখন ফটো আছে, এইজনী মৰীয়াক্ষী ফুকন, আপোনালোকৰ মৰমৰ। তাৰপাছতে এইকেইখন ফটো। ইয়াত কিন্তু দুজনমান মানুহ নাই। এইখন আমাৰ বিয়াৰ পিছত কিবা এটা কামৰ কাৰণে পটাপট মাৰিবলগীয়া হৈছিলে, সেইকাৰণে পাছপৰ্ট চাইজ ফটো। এখন বহুত বেয়া ফটোখন, এখন মই ভাল নালাগে। এয়া মা মোৰ, এয়া পাপা,
চিংগুলকৈ মাৰি থোৱা। এয়া মা পাপা মা পাপা পাছপৰ্ট চাইজ ফটো। আৰু এখন তেতিয়া মই মোৰ শ্ৰীমানক ভাল পাই আছিলোঁ তেতিয়াৰ এখন ফটো তেওঁৰ পাৰ্চৰ পৰা লুকুৱাই থৈছিলোঁ। এয়াই আৰু এইখিনি মোৰ পাছপৰ্ট চাইজ ফটো। মানে এইবোৰ চফা কৰি থাকোঁতে এইটো পাৰ্চৰ ভিতৰত ওলাইছিলে। এইটো পাৰ্চ মোৰ কলেজীয়া জীৱনৰ পাৰ্চ। আৰু ইয়াত ধেৰ কিবা কিবি সোমাই আছে চাগে দেই, পইচা সোমাই আছে। এইবোৰ কিমান দিনৰ এনেকৈ এটকি সোমাই থাকে। আৰু এইটো আমাৰ বাইদেৱে দিছিলে মোক। চাওক মৈৰাক্ষীহঁতৰ ফটো, মোৰ ফটো, আপোনাৰ ফটো, ধেৰ ফটো ওলাইছে। মৈৰাক্ষী চাওক কেনেকুৱা আছিলে। 100 ওলাইছে নি? কি 100 ওলাইছে নি? কলেজৰ দিনৰ বুলি কৈছা যে সেইকাৰণে চাব আহিছে। ও মাই গড, এক্সৰ ফটো নাই, মোৰ এক্সেই নাই। আৰু এয়া এইখন চাওক মই কেনেকুৱা আছিলোঁ। হা টাপি। আৰু এটা আমাৰ বাইদেৱে দিছিলে দেই মোক। তাই মানে মই তেতিয়া পাৰ্লাৰ শিকি আছিলোঁ ন, তেতিয়া তাই মোক এক্সৰ ফটো নাই। তাৰপিছতে তাই মানে বাইদেৱে মানে মোক এইবোৰ মেকআপৰ বাৰ্ছ ধেৰ দিছিলে কিবা কিবিখন, কিন্তু মোৰ নায়েই বাৰ্ছকেইডাল কি হ'ল আৰু তাই বেচেৰি। মানে তয়ো শিকিলে শিক আৰু, এনেকুৱা ফ্ৰেণ্ড ক'ত পাব কওকচোন। এইবোৰ বাৰ্ছ চাৰ্ছ কিনি আনি মোক দিছিলে বেগত ভৰাই। কেইবাডালো দিছিলে, 5-6ডালমান দিছিলে। কি বাৰ্ছ দিছিলে জানো। সেয়াই আৰু এডাল হোৱাইট কাজল, মই আজিলৈকে লগাই নাই পোৱা এডাল কাজল। আৰু ৰাতিৰ ভাত সাজ ৰেডি। এইফালে মানিমুনিৰ লগত সৰু আলু ভাজি, কাৰ প্ৰিয়। এইফালে ভাত, এইফালে মাছৰ জোল। এনেকৈ ৰাতিৰ ভাত সাজ খাই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।